তদন্তকাৰী যেটো সংস্থা SIT বুলি যাক কোৱা হয় বা CIDৰ তদন্ত এটো ইতিমধ্যে আত্মসমৰ্পণ কৰিছে তেওঁলোকে মূল যিসকল আই উইটনেছ আছিলে যাৰ সন্মুখত জুবিনদাৰ মৃত্যু হ'ল বা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যাক তেওঁলোকৰ সন্মুখত হত্যা কৰা হৈছে সেইসকল আই উইটনেছক যেতিয়া তেওঁলোকক কৰায়ত্ব কৰিব নোৱাৰে তেওঁলোকৰ সাক্ষ্য ল'ব নোৱাৰে তেওঁলোকক জেৰা কৰিব নোৱাৰে তেতিয়া এই কথা প্ৰমাণ হৈছে যে আমি যেটো কথা কৈছিলো যে এটো হিমন্তৰ পিঞ্জৰাবদ্ধ হাতুৰাৰ মাজত থকা SIT একো দিব নোৱাৰে হেতু কথা যোৱাকালি মুন্না গুপ্তাই কাৰ্যত তেওঁ স্বীকাৰ কৰিলে যে আমি একো কৰিব নোৱাৰো আত্মসমৰ্পণ কৰিছে আৰু হেতু কথা হেকাৰণে কৈছিলো কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থা উচ্চতম ন্যায়ালয়ৰ মনিটৰিঙত হলেহে প্ৰকৃত সত্য হ'ব আপোনালোকে জানে যে যিখন সিংগাপুৰ চৰকাৰৰ লগত যিখন আমাৰ এনেকুৱা ধৰণৰ যিখন ট্ৰিটি আছে ট্ৰিটিখনত কৈছে যে যেতিয়াই এই গোটেই কথা বতৰাবোৰ হ'ব তেতিয়া এম্বাসিৰ লগত পাৰমিশন হ'ব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংস্থাৰ অনুমোদন মৰ্মে তাত গৈ তদন্ত চলাই সাক্ষ্য ললেহে মূল বিষয়টো ওলাই আহিব সেই কথাটো যেহেতু নাই কৰা এটো তাৰ মানে ভেকু ভাওনা যে কৰি আছে এটো প্ৰমাণ হৈ গৈছে আৰু গোটেই বিষয়টোক লৈ গোটেই বিষয়টো চলে বলে কৌশলে গাপ দিবলে মুখ্যমন্ত্ৰী উঠি পৰি লাগিছে সেই কাৰণে 23 তাৰিখে জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া হৈছিল এতিয়া কিমান দিন হ'ল চোক কিমান দীঘলীয়া সময় প্ৰায় 20টা দিন হ'ল কিন্তু আজিলৈকে জুবিনদাৰ অস্থি ভস্ম জিলাই জিলাই যাব বুলি কৈছিল আজিলৈকে কিয় যোৱা নাই এই গোটেই কাৰণটো তেওঁলোকৰ যে শিথিলতা আছে তেওঁলোকে যে কামবোৰ কৰা নাই এতিয়া অভিমান্যু তালুকদাৰ বুলা গৰাকী যিগৰাকী মানে সিংগাপুৰত থকা যিগৰাকী অসমীয়া যেটো সংস্থা তাৰ যিগৰাকী সভাপতি তেওঁ কিয় ক্ৰায়ত্ব কৰিব পৰা কি দুৰ্বলতা আছে কি অহৈতুকী প্ৰীতি আছে 10 গৰাকী মানুহ এগৰাকী মানুহৰ নটিচ দিছে বাকি 10 গৰাকী কিয় লৈ আনিব পৰা নাই কিয় মানে গৌৰৱ গগৈৰ SIT তদন্ত কৰিবলৈ পাকিস্তানলৈ যাব পাৰে যাৰ লগত কোনো ধৰণৰ এক্সট্ৰাডিশন টিটিও নাই এনেকুৱা ধৰণৰ আইনী সহযোগিতা চুক্তিও নাই তালে যাব পাৰে আৰু আইনী সহযোগিতা চুক্তি আৰু বিদেশী প্ৰত্যাৰ্পণ কৰা চুক্তি থকা সিংগাপুৰলৈ কিয় যাব নোৱাৰে আৰু তেওঁলোকক কিয় কৰায়ত্ব কৰিব